নমস্কাৰ সকলোৰে উদ্দেশ্যে ভিডিঅ' মেছেজটো বনাবলৈ ওলাইছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ' মেছেজটোৰ দ্বাৰা উপকৃত হ'ব আচলতে কথাটো হৈছে মোৰ ভিডিঅ' মেছেজটোৰ যিটো বিষয় সেইটো হৈছে আমাৰ যিটো একাডেমিক পেকেজ চলি আছে একাডেমিক পেকেজৰ আমাৰ ডিষ্ট্ৰিবিউশ্যন আৰু একাডেমিক পেকেজৰ ওপৰত আমাৰ যিখিনি নেক্সট পৰ্যায়ত কৰিবলগীয়া আছে সেই সন্দৰ্ভত মই অকণমান এই ভিডিঅ'টো কৰিবলৈ ওলাইছোঁ কালিৰ পৰা দেখিবলৈ পোৱা গৈছে যে ডিষ্ট্ৰিক্টৰ পৰা আমাক যিটো মানে বিচাৰিছে আমাৰ ৰিপৰ্ট এটা বিচাৰিছে তাত যিটো ৰিপৰ্ট দিছে সেই ৰিপৰ্টটো কিছু ব্যক্তি খেলি মেলি পাইছে বিশেষকৈ 6 নম্বৰ পইণ্ট আৰু 8 নম্বৰ পইণ্ট এই দুটাৰ ওপৰত অকণমান আলোচনাৰ প্ৰয়োজন আছে এনেকুৱা ধৰণৰ এটা কথা বতৰা চবৰে মাজত চলিছিলে কিন্তু মই সেই দুটাতকৈও কিন্তু মই তাতকৈহে এটা ডাঙৰ প্ৰব্লেম মই দেখিবলৈ পাইছোঁ যিটো আমাৰ ফিল্ডত হৈছে প্ৰথম কথাটো হৈছে যে আমাৰ যেতিয়া শিক্ষা বিভাগে এই উদ্দেশ্যটো লৈ পেলাই এই কামটো হাতত লৈছে যে 15 দিনীয়া পেকেজ এটা দিব আৰু 15 দিনীয়া পেকেজটোত কৰিবলগীয়া কাম এইটোৱে আছে যে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি সময়ত যিটো কথা শিকিবলগীয়া আছে অৰ্থাৎ যিহেতু আমাৰ শিক্ষা ব্যৱস্থাত এইটো কথা আছে যে এজন ছাত্ৰ বা এজন ছাত্ৰীয়ে তেওঁৰ এটা বিশেষ বয়সত কিছুমান বিশেষ কথা শিকিবই লাগিব সেই অৰ্হতাখিনি তেওঁলোকে আয়ত্ব কৰিবই লাগিব আৰু যেহেতু আমাৰ এইটো বৰ্তমান মহামাৰীৰ সময়ত আমাৰ স্কুল কলেজবিলাক বন্ধ আছে যদিও অনলাইন ক্লাছ হৈছে কিন্তু অনলাইন কিছু ক্ষেত্ৰত ফেইলৰ হৈছে হয়তো নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে গতিকে শিশুসকল যাতে শিকন ঘাটি নহওক সেই কথাটোৰ কাৰণে শিশুসকলক মানে উদ্দেশ্যে কিছুমান পেকেজ প্ৰস্তুত কৰা হৈছে আৰু আমি জানিবলৈ পোৱা মতে 15 দিনৰ মূৰে বেলেগ পেকেজ আহিব আৰু সেইখিনি সময়ত আমি ল'ৰা ছোৱালীখিনি সেই বস্তুখিনি অৰ্হতাখিনি শিকাব লাগে শিকনীয় ফলাফলটো তেওঁলোকৰ সেই কথাখিনিত উপনীত কৰাবলৈ চেষ্টা কৰিব লাগে শিকনীয় ফলাফল বুলি ক'লে লাৰ্ণিং আউটকাম বুলি ক'লে আগতে যেতিয়া আমি বিভিন্ন ধৰণৰ ট্ৰেইনিং কৰিছোঁ বা আনকো ট্ৰেইনিং কৰাইছোঁ আমি সদায় এটা কথাই কওঁ বা মই যিখিনি বুজি পাওঁ যে প্ৰতিটো শিকনীয় ফলাফলৰ এটা যিটো ইপ্সিত লক্ষ্য অৰ্থাৎ যিটো আমাৰ ফাইনেল মানে আমি পাবগৈ লাগিব আউটকাম সেইটো পাবগৈ লাগিব সেই ইপ্সিত লক্ষ্যত সদায় কিন্তু এডাল স্কেলৰ নিচিনা অৰ্থাৎ লাৰ্ণিং আউটকামৰ এটা হাইয়েষ্ট পইণ্ট আছে আৰু এটা লিষ্ট পইণ্ট আছে পিক পইণ্ট এটা আছে আৰু এটা লিষ্ট পইণ্ট আছে অৰ্থাৎ এজন ছাত্ৰ বা এজন ছাত্ৰীয়ে এটা বয়সত যিটো শিক্ষা শিকিব লাগে সেইটো তেওঁলোকৰ হাইয়েষ্ট এটা পইণ্ট আৰু মানে সেইটো যদি পাইছেগৈ তাৰমানে তেওঁ সেই শিক্ষাটো সেইখিনি সময়ত শিকিবলগীয়া বস্তু তেওঁ সম্পূৰ্ণকৈ শিকিছে কিন্তু যদি সিমানখিনি পোৱাগৈ নাই আৰু তেতিয়াহ'লেও এটা কিন্তু এডাল স্কেল থাকিব অৰ্থাৎ যিটো লিষ্ট পইণ্ট অৰ্থাৎ সেইকণ কিন্তু তেওঁ শিকিবই লাগিব গতিকে সেইকণ আৰু কিমানখিনিলৈকে গৈছেগৈ তাৰ মাজৰ যিখিনি আছে সেই শিকিবলগীয়া ষ্টেজ সেইখিনিয়ে আমাৰ কিন্তু লাৰ্ণিং আউটকামৰ বিভিন্ন ষ্টেজ আৰু আমি যেতিয়া নিৰ্ধাৰণ কৰিম যে এজন ছাত্ৰ একেবাৰে মানে হাইয়েষ্ট পইণ্টৰ আছে নে হাইয়েষ্ট পইণ্টৰ ওচৰৰ ফালে আছে নে তেওঁ লিষ্ট পইণ্টত আছে বা তাৰ পৰা অকণমান ওপৰত আছে তেতিয়া আমি তেওঁক যে এই তলৰ পৰা ওপৰলৈ টানি লৈ যাম সেইখিনি আমি বিভিন্ন ধাপে তেওঁক এটা ছাপোৰ্ট দি একাডেমিক ছাপোৰ্ট দি আমি তেওঁক ৰিমেডিয়েল টিচিঙেই হওক বা অন্য কিছু ছাপোৰ্ট দি আমি তেওঁক মানে তেওঁৰ ইপ্সিত লক্ষ্যৰ সৰ্বোচ্চ পইণ্টত উপনীত কৰাবলৈ চেষ্টা কৰিব লাগিব মই যিহেতু ছাত্ৰ ছাত্ৰীৰ পৰা বস্তুবিলাক ঘূৰি আহিছে একাডেমিক পেকেজখিনি তেওঁলোকক দিয়া হ'ল বহুতে ঘূৰায়ো দিছে তাতেই গম পাইছোঁ যে প্ৰথমতে যেতিয়া আগদিনা দিয়াৰ পৰা মাজৰ দিনটো দি পিছদিনাৰ পৰাই ঘূৰি আহিবলৈ আৰম্ভ হৈছে সেইদিনাখনৰ পৰাই মোৰ সন্দেহ হৈছে কিন্তু যে একাডেমিক পেকেজ সন্দৰ্ভত যিটো অবজেক্টিভ লৈ কামটো লৈছে সেইটো কিন্তু সম্পূৰ্ণ হোৱা নাই 15 দিনৰ কাৰণে পেকেজটো তেওঁলোকক শিকাব লাগে আৰু 15 দিনত তেওঁলোকক সেই বস্তুখিনি উপনীত কৰাৰ চেষ্টা কৰিব লাগে আমাৰ শিক্ষকসকলে মই এইটো কোৱা নাই যে বহুতো শিক্ষকে যে মই কাৰো নাম ধৰি ক'বলৈ যোৱা নাই কিন্তু প্ৰথম কনচেপশ্যনটো ভুলটো মই জানিবলৈ পোৱা মতে প্ৰথম ভুলটো হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এইটো কৈ দিয়া হৈছে যে এইটো তোমালোকৰ এটা পৰীক্ষা এই পৰীক্ষাটো এনেকুৱালৈকে শুনিছোঁ যে ইয়াত যদি গোটেইখিনি পৰা 90%ৰ ওপৰ পোৱা তেতিয়াহ'লে তোমালোক এক্সেলেণ্ট 75 নে 80 যদি তোমালোক পোৱা তোমালোক গুড বা এভাৰেজ এনেকুৱা ধৰণৰ আমাৰ যিটো স্কেল থাকে যেনেকৈ গুণোৎসৱত আছিল তেনেকুৱাও কিছু শিক্ষকে কিছু ল'ৰা ছোৱালীৰ মাজত নিৰ্ধাৰণ কৰি দিছে কিছুমানে কৈছে যে এইটো তোমালোকৰ পৰীক্ষা এইটো দি দিয়াৰ লগে লগে তোমালোকে পাছ কৰিবা আৰু নহ'লে কিন্তু তোমালোকে ফেইল এই লগে মোৰ মতে লগে এই একাডেমিক পেকেজৰ যিটো অবজেক্টিভ আৰু ইয়াতকৈ আৰু বেছি ফেইলাৰ হ'বলগীয়া কথাই লগে গোটেই একাডেমিক পেকেজৰ গোটেই আমাৰ ছাবজেক্টটোৱেই টোটেলি ফেইল বুলি মোৰ ভাৱ হয় তাৰমানে কাৰণ দেখিবলৈ পাইছোঁ বহীবিলাক যে আহিছে বহীবিলাক দেখিছোঁ গোটেইবিলাকৰে 100% কমপ্লিট কৰি পঠিয়াই দিছে কাৰণ কিয় হৈছে
শিক্ষকসকলে তেওঁলোকক কৈ পঠিয়াইছে তোমালোকে 90 পাব লাগিব, 100 পাব লাগিব, 80 পাব লাগিব। গতিকে ল'ৰা ছোৱালীয়ে কৰিছে কি, ঘৰত নিছে, হয়তো নিজৰ ককায়েকৰ সহায় লৈছে, নহয়তো বায়েকৰ সহায় লৈছে, বাপেক মাকৰ সহায় লৈছে। এনেকুৱা লৈছে যে ওচৰত যদি কোনোবা গাঁৱতে কোনোবা টিউশ্যন কৰা শিক্ষক আছে বা ল'ৰা ছোৱালী আছে, সিহঁতৰ ওচৰলৈ নিছে, গোটেইখন কমপ্লিট কৰাইছে। মই এজনী ছোৱালীৰ বহীখন চালোঁ, চাই পেলাই কৈ পেলাই ক'লোঁ গোটেইখন শুদ্ধ। মই এনেই তাইক ক'লোঁ যে এইখিনিতো গোটেইখিনি শুদ্ধ তোমাৰ হ'ব নোৱাৰে নহয়, গোটেইখন শুদ্ধ তুমি কৰিব নোৱাৰা। ইয়াৰ ভিতৰত মই গম পাই গৈছোঁ ইয়াত এইকেইটা তোমাৰ নিজৰ নহয়, সঁচা কথা কোৱা, নহ'লে কিন্তু তুমি ইয়াত 0 পাবা, তুমি ফেইল। তেনেকৈ কোৱাৰ হ'লে সঁচা কথা কৈছে, নাই তাই 2টা নে 3টা নিজাকৈ কৰিছে, বাকী গোটেইখিনি কোনে কৰিছে, বায়েকে কৰিছে। আকৌ লগতে দেখুৱাই দিছে, লগৰ এজনীক দেখাই দিছে তাইৰখিনি ককায়েকে কৰি দিছে। লাহে লাহে উদ্ঘাটন কৰিলোঁ যে মোটামুটি যিমানখিনি আহিছে বহি, গোটেইখিনি বহীত গোটেই 100% শুদ্ধ হৈ আহিছে। প্ৰশ্নৰ নিচিনাকৈ হৈছে শুদ্ধ হৈছে, কিন্তু সেই শুদ্ধখিনি কোনে কৰি দিছে? মই আকৌ আগতে কোৱাৰ নিচিনা ককায়েকে, বায়েকে বা কোনোবা চিনাকি জনা মানুহে। যদি এইটোৱেই হয় তেতিয়াহ'লে আমাৰ যিটো অবজেক্টিভ আছে সেই অবজেক্টিভ কেনেকৈ ফুলফিল হ'ল, আমি কেনেকৈ উলিয়াম? কাৰণ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যেতিয়া 100% শুদ্ধ কৰি দি পঠিয়াব, তেতিয়া আপুনি কেনেকৈ উলিয়াব তেওঁলোকৰ শিকন ঘাটি ক'ত আছে? আৰু যদি শিকন ঘাটিয়ে নাই, গম নাপাওঁ সেই শিকন ঘাটিৰ তেওঁলোকে লিষ্ট পইণ্টত আছে নে হায়েষ্ট পইণ্টত আছে নে মাজত আছে, আমি কেনেকৈ উলিয়াম? আৰু তাৰ মানে কি হ'ব, আমি যে ৰিপৰ্ট দিব লাগিব, অতি বেছি ৰিপৰ্টত আমি মিছা কথা এটা লিখিব লাগিব। কাৰণ আমিতো আকৌ 100%ৰ শুদ্ধ হৈ আছে বুলিও ক'ব নোৱাৰোঁ, কাৰণ তেতিয়া আমাৰ আকৌ এইটো আহিব কেনেকৈ 100। আৰু আমি নিজেও জানো যে আমাৰ ল'ৰা ছোৱালীৰ 100% শুদ্ধ হ'বই নোৱাৰে। 6 মাহ 8 মাহ স্কুলেই বন্ধ, কমপ্লিট একো টাচেই নাই। তাৰপিছত তেওঁলোকে 15 দিনৰ কাৰণে কিবা এটা দি পঠিয়াইছে, আৰু তেওঁলোকে যিখন দি পঠিয়াইছে গোটেইখন তাত কমপ্লিট কৰি সেইখন গোটেইখন শুদ্ধ। মূল্যায়ন আৰু পৰীক্ষাৰ মাজত যিটো ডিফাৰেঞ্চ, পৰীক্ষাটো আঁতৰাই মূল্যায়নটো অনা হ'ল, আৰু সেই মূল্যায়ন যে কণ্টিনিউৱাছ, কম্প্ৰিহেনচিভ, এইবিলাক ইমান কথা আমাৰ কোৱা হ'ল। লাৰ্ণিং আউটকাম কি, শিক্ষণীয় ফলাফল কি, অ'পেন এডুকেশ্যন ৰিচোৰ্চেছ কি, ইমানখিনি বস্তু আমি পৰ্যায়ক্ৰমে সদায় শিক্ষকৰ মাজত আলোচনা কৰি থকাৰ পিছতো এই আল্টিমেট আউটকাম গৈ কি আহিছে যে যিখিনি 15 দিনৰ পেকেজ আহিব, সেই পেকেজখিনিৰ নাম হ'লগৈ এয়া পৰীক্ষাৰ কুৱেশ্যন পেপাৰ, এইখিনি তোমালোকে লৈ যোৱা, এইখিনি তোমালোকে সম্পূৰ্ণ শুদ্ধ কৰি দিবই লাগিব, যদিহে শুদ্ধ কৰা তেতিয়াহ'লে পাছ কৰিবা, নহ'লে তোমালোক ফেইল। নতুন নিয়ম ওলাইছে, 15 দিনৰ মূৰে এইখন ওলাব, এইখন তোমালোকে শুদ্ধ কৰিব লাগিব, নহ'লে ফেইল। বহুত শিক্ষকৰ বহুতো ল'ৰা ছোৱালীৰ গাৰ্জেণ্টে মোলৈ ফোন কৰিছে, মোৰ নাম্বাৰটো ক'ৰবাত পাইছে, শিক্ষকসকলে ফোন কৰিছে, ছাৰ ইমান দিনৰ পৰা দেখোন স্কুলেই বন্ধ, এতিয়া হঠাৎ আপোনালোকে এইবিলাক কি নিয়ম উলিয়াইছে? ল'ৰা ছোৱালী যদি এইটোক যদি নিদিয়ে, কমপ্লিট কৰি নিদিয়ে, তেতিয়া ল'ৰা ছোৱালীবিলাক ফেইল কৰিব। কি উত্তৰ দিম কওক? গতিকে মই ভাবোঁ আপোনালোকৰ, মোৰ বন্ধুসকলক মই এটা অনুৰোধ জনাইছোঁ, যদি আপোনালোকৰ কোনোবা শিক্ষকে তেনেকুৱাকৈ কৰিছে বা তেনেকৈ তেওঁলোকে ইভালুৱেশ্যন কৰাৰ কথা ভাবিছে, তেওঁলোকক বুজাই দিব যে তেওঁৰ সেই কনচেপশ্যনটো ভুল। তেওঁলোকক এইটো কওক যে 15 দিনে, এই 15 দিনত ল'ৰা ছোৱালীয়ে একোৱেই লাগে নাই পাৰা, সেইটো কোনো কথা নাই, সেইটোহে আমাৰ কাৰণে, সেইটোহে উলিয়াওক। আৰু তাৰ পিছৰ 15 দিনত বা তাৰ পিছৰ 15 দিনত বা তাৰ পিছৰ 15 দিনত আমি তেনেকৈ সিহঁতক কিমান আগবঢ়াই লৈ গৈ থাকিব পাৰোঁ, সেই বস্তুটোৰ ওপৰত আমি ৰিপৰ্ট উলিয়াবলৈ চেষ্টা কৰিব লাগিব। এই কথাখিনি শিক্ষকসকলক কিন্তু বুজোৱাৰ প্ৰয়োজন আছিল। মই ভাবোঁ একাডেমিক পেকেজখিনি ডিষ্ট্ৰিবিউট কৰাৰ আগতে আমি যেনেকৈ যিকোনো বস্তু ডিষ্ট্ৰিবিউট কৰাৰ আগতে বা যিকোনো প্ৰজেক্ট লোৱাৰ আগতে আমাৰ যেনেকৈ একোটা ট্ৰেইনিং হয়, তেনেকৈ কিন্তু আমি শিক্ষকসকলক এই বিষয়টোৰ ওপৰত এটা ট্ৰেইনিং দিয়াৰ প্ৰয়োজন আছিল। কিন্তু যিহেতু পেণ্ডেমিকৰ কাৰণে আমাৰ এইটো সম্ভৱ নহ'ল, গতিকে মই ভাবোঁ আমি কিন্তু এনেকৈ আনক বুজাব লাগিব, নহ'লে কিন্তু আপোনালোকে চাব মেক্সিমাম ল'ৰা ছোৱালীৰ বহীবিলাক ঘূৰি আহিব 100% কমপ্লিট হয়, তেতিয়া কিন্তু অবজেক্টিভটো ফুলফিল নহ'ব। আৰু লগতে আৰু এটা কথা কওঁ, যিটো কালি দেখিছোঁ যে ডিষ্ট্ৰিক্টৰ পৰা ৰিপৰ্ট বিচাৰিছে, তাত 2টা পইণ্ট, 6 নম্বৰ পইণ্ট আৰু 8 নম্বৰ পইণ্ট। 6 নম্বৰ পইণ্টটোত আছে যে শিক্ষণীয় ফলাফলৰ ক্ষেত্ৰত কিমানখিনি লাৰ্ণিং গেপ আছে বা কিহত প্ৰব্লেম আছে, আৰু পিছৰটোত সুধিছে 8 নম্বৰটোত সুধিছোঁ কাৰ গেপ আছে, মানে কিমানজন ল'ৰা ছোৱালীৰ গেপ আছে। ঠিক আছে, তাত কিন্তু মই অকণমান মোৰ ফালৰ পৰা এটা প্ৰব্লেম দেখিছোঁ। ধৰি ল'লোঁ যে গাণিতিক দিশত এটা ক্লাছৰ মানে 20জন ল'ৰা ছোৱালী আছে, তাৰ ভিতৰত 12জনৰ গেপ নাই, কিন্তু 8জনৰ গেপ আছে, লাৰ্ণিং গেপ আছে ক্লাছটোত। ক্লাছটোত লাৰ্ণিং গেপ যে 12জনৰ আছে, তেওঁলোকৰ গণিতত আছে, নিউমাৰলজিত আছে যেনিবা। সেই নিউমাৰলজিৰ গাণিতিক বৰ্ডটো কাৰোবাৰ এডিশ্যনত থাকিব পাৰে, কাৰোবাৰ ছাবট্ৰেকশ্যনত থাকিব পাৰে। ঠিক তেনেকৈ ক্লাছটোত বিভিন্ন যিকেইটা বস্তু আছে, কাৰোবাৰ ৰাইটিঙত থাকিব পাৰে। আমাৰ যিখিনি কথা আছে যে বাকী অন্যান্য দিশবিলাক যিটো আছে, যিহেতু ইভালুৱেশ্যন আমি কেৱল মানে লিখন, পঠন আৰু সাংখ্যিক জ্ঞানৰ ওপৰতেই নহয়,
বাকী তেওঁলোকৰ বোধ শক্তি বা তেওঁলোকৰ জ্ঞান এইবিলাকৰ ওপৰতো কিন্তু আমি তেওঁলোকক কৰিব লাগিব সেইবিলাকৰ ক্ষেত্ৰতো তেওঁলোকৰ লাৰ্ণিং ডেফিচিট থাকিব পাৰে বা 8জন যে ল'ৰা ছোৱালী আছে প্ৰত্যেকজন 8জন ল'ৰা ছোৱালীৰ কেৱল গণিতত আছে নেকি সেইটোতো নহয় তাৰ হয়তো লিখনত আছে কাৰোবাৰ হয়তো বুজাত প্ৰব্লেম হৈছে কাৰোবাৰ হয়তো প্ৰয়োগ কৰাত প্ৰব্লেম হৈছে সেই কথাখিনি আমি কেনেকৈ লিখিম দুজনৰ গণিতত হৈছে দুজনৰ লিখনত হৈছে দুজনৰ তিনিজনৰ অমুকত হৈছে গতিকে সেই তেনেকৈ কিন্তু মানে অকণমান মানে কাৰ ক'ত আছে তেনেকৈ কৰি লিখি দিব পৰাকৈ কিন্তু এটা সুবিধা ৰাখিব লাগিছিল তেনেকুৱা ধৰণৰ সেইকাৰণে মই ভাবোঁ যে সেই ফৰ্মেটটোত তেনেকৈ অকণ বনোৱাহেঁতেন কিন্তু সুবিধা হ'লহেঁতেন নহ'লে আমি ক্লাছ 2ৰ ইমানজন ল'ৰা ছোৱালীৰ এইটোত ভুল আছে সেই কথাটো কৰি দিবলৈ গ'লেও কিন্তু এটা কেটেগৰী সেই বিষয়েহে লিখিব পাৰিম তাৰমানে কিন্তু ল'ৰা ছোৱালীটোৰ বিভিন্ন দিশত থাকিব পাৰে আৰু আমাৰ শিক্ষকসকলকো মই পুনৰবাৰ অনুৰোধ জনাইছোঁ প্লিজ আপোনালোকে এইটো কথা কওক যে মূল্যায়নলৈ যোৱাৰ আগতে আমি কিন্তু 5টা ষ্টেজ পাৰ হ'ব লাগে 6 নম্বৰ ষ্টেজটোহে মূল্যায়ন প্ৰথমটো জ্ঞান আপোনালোকে সকলোৱে জানে যিহেতু সকলো হাইলি কোৱালিফাইড সকলো হাইলি এডুকেটেড সকলো হাইলি ট্ৰেইনড তথাপিও জ্ঞান মানে নলেজ তাৰপিছত আণ্ডাৰষ্টেণ্ডিং বোধ তাৰপিছত আহি গৈছে আপোনাৰ এপ্লিকেশ্যন প্ৰয়োগ তাৰপিছত আপোনালোকৰ আহিছে যে জ্ঞান বোধ প্ৰয়োগ তাৰপিছত আহিছে আপোনালোকৰ এনালাইচিছ বিশ্লেষণ তাৰপিছত চিন্থেচিছ সংশ্লেষণ এইকেইটাৰ পিছতহে মূল্যায়ন গতিকে প্ৰথমতেই যে একাডেমিক ৰিচোৰ্চ মানে একাডেমিক পেকেজ পোৱাৰ লগে লগে 90 পাব লাগিব 80 পাব লাগিব তেতিয়াহে তোমালোকৰ মূল্যায়ন হ'ব সেইটো নহয় ল'ৰা ছোৱালীয়ে জ্ঞান কিমান বাঢ়িছে সিহঁতৰ বোধৰ কিমান বিকাশ হৈছে বা তেওঁলোকে যিখিনি বস্তু পাইছে সেইখিনি তেওঁলোকে প্ৰয়োগ কৰিব পাৰিছে নাই তেওঁলোকে সেইখিনি বস্তু বিশ্লেষণ কৰিব পাৰিছে নাই এই বস্তুখিনিৰ ওপৰতহে ল'ৰা ছোৱালীখিনিক জুখিলে আমাৰ যিটো একাডেমিক পেকেজৰ ফলত আমাৰ যিখিনি মানে উলিয়াবলৈ চেষ্টা কৰা হৈছে এইখিনি ফলৱতী হ'ব বুলি মোৰ ভাৱ হয় সকলোকে পুনৰবাৰ দীঘলীয়া হ'ল কথাখিনি কোৱাৰ বাবে কিন্তু মই ভাবিছোঁ মোৰ এনেকুৱা লাগিল যে কথাখিনি অকণ গুৰুত্বপূৰ্ণ সেইকাৰণে এখন আলোচনা নিচিনাকৈ মই ভিডিঅ'টো বনালোঁ যদি কোনোবাই কয় যে মোৰ কোৱা কথাখিনিত অকণমান মানে গুৰুত্বপূৰ্ণ কথা আছে আৰু সেইখিনি আনলৈ শ্বেয়াৰ কৰি দিলে মানে অন্যান্য ব্যক্তিসকল উপকৃত হ'ব তেতিয়াহ'লে মই অনুৰোধ জনাইছোঁ যে আপোনালোকে এইটো শ্বেয়াৰ কৰি দিয়ক আৰু শ্বেয়াৰ নকৰিলেও অন্ততঃ মোৰ লগত যদি আপোনালোক মানে একমত তেতিয়াহ'লে তেনেভাৱে আমাৰ শিক্ষকসকলক একাডেমিক পেকেজখিনিৰ মানে সন্দৰ্ভত কৰিবলগীয়া কামখিনি কৰিবলৈ দিয়ক ধন্যবাদ